জনপ্ৰতিনিধিৰ সঁহাৰি নাপাই ৰাইজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তা মেৰামতি। বিধায়ক হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ সমষ্টিবাসীৰ। হয়, আমি ক'ব বিচাৰিছোঁ গুটিপাৰাৰ পৰা মহামায়া সংযোগী ৰাস্তাৰ দুৰৱস্থাৰ কথা। ঠিকাদাৰে বালি মাটিৰে ৰাস্তাটো বনোৱাত সামান্য বৰষুণৰ ফলতে ৰাস্তাৰ দুয়োকাষে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হয়, যাৰ বাবে বহুদিনৰে পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা চৰাঞ্চলবাসী পথযাত্ৰীয়ে যাতায়াতত জমৰ যাতনা ভুগি আহিছে। সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছিল। আনকি স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিকো অৱগত কৰাৰ পিছতো কোনো সুফল পোৱা নাই বুলি ভুক্তভোগী স্থানীয় ৰাইজে অভিযোগ কৰিছে। অৱশেষত উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজে চান্দা উঠাই ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ কৰে আৰু স্থানীয় বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এয়া হৈছে ধুবুৰী লোকসভাৰ বিলাসীপাৰা পশ্চিম তথা বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত নায়েৰ আলগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ গুটিপাৰাৰ পৰা মহামায়ালৈ যাতায়াতৰ একমাত্ৰ পথ। যাতায়াতৰ সুবিধাৰ্থে থুলমূলকৈ ৰাস্তাটো সুচল কৰাৰ প্ৰয়াস কৰিছে স্থানীয় ৰাইজে। বিভাগীয় কৰ্তৃপক্ষক পথটোৰ স্থায়ী সমাধান হ'বলৈ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। বিলাসীপাৰাৰ পৰা আসিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24/7। বৃহৎ চহৰ এলেকাৰ গৌৰাঙ্গীৰ ওপৰত দলং আছে, মছলাপাৰা মহামায়া সংযোগী ৰাস্তা। এইটো ৰাস্তাৰ ওপৰত দলং আছে, ইয়াৰ দলং দু চাইডত এই যোৱা বানপানী কৰা সময়ত ভাঙি গৈছে, দুই চাইডে পাৰ ভাঙি গৈছে। কিন্তু আমাৰ স্থানীয় বিধায়ক বা মহোদয়ে ইয়াতে কাণ সাৰ দিয়া নাই। ইয়াৰ উপৰি আমাৰ কাম বিভাগীয় কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষৰ মানুহখিনি ৰাস্তা লাগিবই, বছিৰ কাছিমি হাই হাই, বছিৰ কাছিমি হাই হাই, বছিৰ আহমেদ গো বেক, বছিৰ আহমেদ গো বেক, বছিৰ আহমেদ হাই হাই, আমাৰ ৰাস্তা লাগিবই, আমাৰ ৰাস্তা লাগিবই। জনাইছিলোঁ কিন্তু বিধায়কে ইয়াতে অহা নাই, কিন্তু ইয়াৰ বাৰ নিউজ কৰাৰ স্বাদও মানে ইয়াতে অহা নাই। আমাৰ চৰ অঞ্চলৰ মানুহৰ ভোটখিনি লৈ মানে সিহঁতে যায়গৈ, মানে MLA হৈ থাকে। আমাৰ চহৰৰ যে দুখীয়া মানুহ বা কেনেকৈ চলিব, কেনেকৈ ৰাস্তাত মানে যাইব, কোনো মানে সিদ্ধান্ত মানে সিহঁতে লোৱা নাই। আমাৰ ইমান অসুবিধাৰ মানে বাৰ উনাক জনাৰ পিছতে এতিয়ালৈকে কাণ সাৰ দিয়া নাই। এতিয়া মই আৰু অলপ মই মেৰামতি কাৰণ কৰিলোঁ, মানে আমাৰ ৰাইজৰ পৰা মই লৈছোঁ আৰু বা পাব্লিকৰ পৰা কিবা সুবিধা লৈছোঁ। মই আৰু কিবা দিম বুলি আশাবাদী কৰি কাম কৰি আছোঁ। বিধায়ক অহা নাই, MP অহা নাই। বিধায়কজনৰ নাম হৈছে হাফিজ বছিৰ আহমেদ, সেইজন অহা নাই। আমাৰ আৰু MP মহোদয়, এতিয়া যে MP মহোদয় হ'ল, সিহঁতো মানে এইখিনি কাম কৰাৰ কোনো সহায় সহযোগিতা কৰা নাই আমাক। আৰু ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী মানে স্কুলত যাই আছে, কলেজত যাই থাকে বা বহুত গাড়ী চলি যাই থাকে। কোনো ইয়াত দুৰ্ঘটনা যে হ'ব ইয়াৰ কোনো কাৰণেই নাই। ইয়াত বহুতো মানে অসুবিধা হৈ আছে। ইয়াৰ আগতে কিবা এটা দুৰ্ঘটনা হৈছিল, ডাম্পাৰ এটা মানে পৰি গৈছিল। ইয়াতো বহুত মানুহ মানে যি দুটা হৈছে, আৰু এতিয়ালৈকে কোনো মানে ব্যৱস্থাই কৰা নাই। 2-3বাৰ মানে কমপ্লেইন আমি PW অফিচৰ পৰা দিছোঁ যে এইখিনি কাম আপোনালোকে কৰি দিয়ক, যিহেতু কৰি দিয়া নাই। বিধায়ক অলপ যদি কৈ দিয়ে সেইখিনি কাম হৈ যায় আমাৰ, কিন্তু এতিয়ালৈকে কোৱা নাই। কি কাৰণে কোৱা নাই? আৰু এটা খবৰ পাইছোঁ যে এতিয়া বোলে তাৰ সমষ্টি নহয়, এইটো বেলেগৰ সমষ্টি হয়। এইটো কাৰ সমষ্টি হয়? মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপোনালোকেও সমষ্টিখনত যে চেঞ্জ কৰিলে, এতিয়া মানে বিধায়ক কৈ আছে মোৰ সমষ্টি নহয়, বেলেগ কৈ আছে মোৰ সমষ্টি নহয়। কোনে কাম কৰিব? মোৰ এই ৰাইজৰ মানে দুখ বুজি কোনে দেখিব? সেইকাৰণে আপোনালোকে জড়িত দিয়া মানে আপোনাক জনাব যে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছে, সোনকালে মানে আমাৰ রাস্তাখিনি মানে মেরামতি করে দেওয়ার কারণে আহ্বান জানাইছি। এই গাড়ি টেড়ি যে আমরা তাকে ঠেই আমরা সামনে দাঁড়াইয়া আমরা কিন্তু পয়সা উঠা নিয়ে 50 টাকা 60 টাকা 10 টাকা 20 টাকা এইরকম করে আমরা নিয়ে ইয়ে পাবলিকের কাম আঙেরা রাস্তাটা আমরা পাবলিক যা কাম করতে। এই জায়গাখনৰ নাম কি আছিল? এখানের নাম গুটিপাৰা পাৰ্ট 4। দু সাইডত বল্টাৰ ড্ৰেছিং হ'ব লাগে, আৰু দু সাইডত পানী ওলাই যোৱাৰ কাৰণে ড্ৰেইনৰ ব্যৱস্থা